হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে, ভালেই থাকক। আজি মই আকৌ দেখুৱাম খুব ইণ্টাৰেষ্টিং ভিডিঅ' আৰু বেছি আকৰ্ষণীয়। মোৰ ভিডিঅ' চোৱাৰ আগতে যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে প্ৰথমতে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে ভিডিঅ' চাই থাকোঁতে টেপিবলৈ পাহৰি যাব, কিয়নো ভিডিঅ'টোত বহুত ভাল লাগিব আপোনালোকক। ভিডিঅ' চাই গম পাইছেই নহয় আপোনালোকে, এয়া হ'ল মীনা বজাৰ। মীনা বজাৰ সকলোৱে চাইছে, কিন্তু মোৰ জীৱনত এই মীনা বজাৰখনত শৈশৱৰ স্মৃতি বহুত লুকাই আছে জানেনে। এসময়ত মোৰ শৈশৱ এই সৰু চহৰখনতেই পাৰ কৰিছিলোঁ। কি যে মিঠা স্মৃতি আছিল, ভাবিলে আজিও মীনা বজাৰখন নোচোৱাকৈ থাকিব নোৱাৰোঁ। তেতিয়াৰ দিনত মীনা বজাৰ চোৱা আৰু আজিৰ তাৰিখত মীনা বজাৰ মোৰ বাবে সম্পূৰ্ণ পৃথক, কিন্তু পৰিৱেশবোৰ একেই। আৰু উঠা বস্তুবোৰ আৰু দোকান পোহাৰবোৰ পৰিৱৰ্তন হৈছে, মাথোন লাইটিং কেপাচিটি আৰু সৰু খেলা বস্তুৰ ষ্টাইল। তেতিয়া দিনত মীনা বজাৰ চাবলৈ আহিছিলোঁ ওচৰ চুবুৰীয়া আৰু বাহঁতৰ লগত, এতিয়া চাবলৈ আহিছোঁ ল'ৰা ছোৱালী আৰু বাহঁতৰ লগত। সেই সময়ত মা দেউতাই কেতিয়াও আমাৰ লগত এনেদৰে মীনা বজাৰ চাবলৈ যোৱা নাছিল, আৰু টকা পইচাও আমাক সিমান উভৈনদীকৈ দিয়া নাছিল। এটা সীমিত মানত টকা আমাক দিছিল। আমাৰ হেঁপাহবোৰ আধা পূৰণ হৈছিল আৰু আধা নহৈছিল। সেই আধা সপোনবোৰ পূৰণ কৰিবলৈ নেক্সট বছৰলৈ অপেক্ষা কৰিছিলোঁ, আৰু খুব হেঁপাহেৰে বাট চাই আছিলোঁ নেক্সট মীনা বজাৰখন চাবলৈ। আৰু জানেনে, এনেদৰে বিৰাট ভাল লাগিছিল। আৰু এতিয়া চাওক, মই মোৰ ল'ৰা ছোৱালীক মই উপজাচি এইবোৰক উপভোগ কৰিবলৈ দিছোঁ। প্ৰতিটো ক্ষণত সুধিছোঁ, কি চাবা, কি খাবা, কি ল'বা, আৰু ইটো সিটো। মই নাজানো মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, কিন্তু মই ইমানেই জানো যে সিহঁতে শৈশৱকালটো সম্পূৰ্ণ উপভোগ কৰক। নিজৰ সপোনবোৰ একাষৰীয়া কৰি থৈ আমিবোৰ পিতৃ মাতৃ সন্তানৰ সপোনবোৰ পূৰণ কৰিবলৈ নিজৰ সুখবিলাক নিবিচাৰি, সন্তানৰ সুখবিলাক বিচাৰি, সন্তানৰ ভৱিষ্যতৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰোঁ। নিজৰ প্ৰয়োজনবিলাক অপ্ৰয়োজন বুলি ভাবি সন্তানৰ প্ৰয়োজনবোৰ পূৰণ কৰাত অপ্ৰয়োজন বুলি ভাবোঁ। নিজে ভাল লগা নাখাই সন্তানৰ মুখত গুজি দিওঁ, নতুবা নিজৰ আশাবোৰ আশা হিচাপে ৰাখি সন্তানৰ আশাবোৰ পূৰণ কৰিবলৈ দিনে ৰাতিয়ে কষ্ট কৰোঁ আমিবোৰ পিতৃ মাতৃ। সন্তানে যেতিয়া ডাঙৰ হৈ উভতি ধৰিব, তহঁতি আমাক দিলি কি, তহঁতি আমাৰ কাৰণে কৰিলি কি, তেতিয়া সেই পিতৃ মাতৃবোৰে সন্তানক বেয়াকৈ নকয় বা ক'ব নোৱাৰে, মাথো এটা টপত হুমুনিয়াহহে কাঢ়ি কয়, এৰা, তহঁতৰ বাবে আমি একো কৰিব নোৱাৰিলোঁ। তহঁতক যিখিনি প্ৰয়োজন আছিল, তহঁতক যিখিনি দিব লাগিছিল, আমি দিব নোৱাৰিলোঁ। নহ'লে আজি তহঁতে বহুত ডাঙৰ মানুহ হ'লি হয়। আৰু এয়াই হৈছে আমিবোৰ মা দেউতা। এনেধৰণৰ কথাবোৰ মনলৈ আহি থাকিল, আৰু লগতে ময়ো অলপ উপভোগ কৰিছোঁ মীনা বজাৰ। আৰু এতিয়া মোৰ ভাল লগা ট্ৰেইনখনত অলপ উঠিলোঁ মোৰ ছোৱালীজনী আৰু ভাগিনকেইজনীৰ লগত, নহ'লে সিহঁতে অকলে নুঠে। আৰু মোৰ কিন্তু বৰ ভয় লাগিছিল, কিয়নো মোৰ হাতখন ঘামেৰে তিতি একেবাৰে পিছল হৈ গৈছিল। সেই পৰি যাম বুলি ভাবি বহুত ভয় লাগিছিল। উঠাৰ পিছত যি অৱস্থা হৈছিল, মই ক'ব নোৱাৰাকৈ মুখৰ পৰা অট'মেটিক চিঞৰ ওলাই আহিছিল। কিন্তু মই ভিডিঅ' বনোৱা এৰা নাছিলোঁ। মোৰ মুখৰ এক্সপ্ৰেশ্যন চাই মই পিছত খুব হাঁহিলোঁ। প্ৰতি বছৰে আমি বা দুজনী আৰু মই মোৰ মা ঘৰত এই মীনা বজাৰ এই ডিষ্ট্ৰিক্টতেই চাই ভাল পাওঁ। বেলেগ চহৰত যিমানেই ধুনীয়া নহওক কিয়, আমিবোৰ এই চহৰৰ মীনা বজাৰহে চাই ভাল পাওঁ, কিয়নো মোৰ ইয়াত সোণোৱালী শৈশৱ লুকাই আছে। গতিকে আমি ইয়াতেই চাই ভাল পাওঁ। এইবাৰ নতুনকৈ আহিছে নাইট্ৰিজেন বিস্কিট। খালে নাকে মুখে ধোঁৱা ওলায়, আৰু তাকে চাই আমাৰ কি ফূৰ্তি। গতিকে বিস্কুটটো উপভোগ কৰিবলৈ আৰু নেৰিলোঁ। আৰু শেষত আমি নাইট্ৰিজেন বিস্কিট সকলোৱে খাই, মোৰ ছোৱালীজনী, বা আৰু মোৰ ভাগিনকেইজনী গোটেইকেইজনী এটা এটা খালোঁ। খাই এনেদৰে উপভোগ কৰি ঘৰলৈ ৰাওনা হ'বলৈ ল'লোঁ। আৰু কাৰণ এতিয়া প্ৰায় ৰাতি হৈ আহিছে, আমি ঘৰলৈ যাব ওলালোঁ। আৰু ইমানতে মোৰ ভিডিঅ'ও শেষ হ'বলৈ হ'ল। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট কৰিবলৈ নেপাহৰিব। আৰু আকৌ শেষত এবাৰ কৈছোঁ, আপোনালোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব।
আপোনালোকে মোৰ ভিডিঅ' খুব ধুনীয়াকৈ চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় আৰু সেয়ে মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ যিসকল নতুন ভিউৱাৰ্ছ হয় নতুনকৈ মোৰ ভিডিঅ' চাই আৰু চোৱাৰ পাছত ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।